নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাক একাউণ্টত সোমাই দিব 10,000 টকা। লগতে পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। সকলো কৃষকে ৱেইট কৰি আছে কেতিয়া প্ৰদান কৰা হ'ব 20 নম্বৰ কিস্তিৰ ধনৰাশি। অৱশেষত কৃষকসকলৰ বাবে ভাল খবৰ আহি পৰিছে। শীঘ্ৰে লিংক কৰক বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড, কিয়নো লাখ লাখ দুখীয়াৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা টকা প্ৰদান কৰিব। যদি আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হৈ আছে তেনে ক্ষেত্ৰতে আপুনি টকা লাভ কৰিব, অন্যথা আপোনাৰ একাউণ্টত টকা পৰি নাপাব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়েও কেইবাটাও বৃহৎ মন্তব্য কৰিছে আজিৰ দিনটোতে। লগতে জনতাই পাব 5টা নতুন আঁচনি। কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। শীঘ্ৰে লিংক কৰক বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড, অন্যথা নাপাব চৰকাৰৰ ধন। দেশৰ কোটি কোটি জনতাই লাভ কৰিব চৰকাৰী ধনৰাশি বেংক একাউণ্টত। বেংক একাউণ্টত চৰকাৰে পোনপটীয়াকৈ প্ৰদান কৰিব এই টকা। এই মাহতে একাউণ্টত সোমাব চৰকাৰী যোজনাৰ ধন। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ প্ৰায় কোটি কোটি কৃষকৰ একাউণ্টত লাভ কৰিব চৰকাৰী ধন। যদি আপুনি এতিয়ালৈকে KYC কৰা নাই অতি শীঘ্ৰে KYC আপডেট কৰক। যিসকল নতুনকৈ আবেদন কৰিছে পিএম কিষাণৰ বাবে সেইসকলৰ KYC কৰাটো বাধ্যতামূলক। যদি আপুনি নতুনকৈ আবেদন কৰিছিলে তেনে ক্ষেত্ৰত নিশ্চয় আপোনাৰটো এপ্ৰুভ হৈছে। অতি শীঘ্ৰে নতুন হিতাধিকাৰীসকলক KYC কৰিবলৈ আহ্বান জনাইছে আৰু পুৰণি হিতাধিকাৰী KYC কৰিব নালাগে। 20 নম্বৰ কিস্তিৰ লগতে সকলো কৃষকৰ একাউণ্টত পিএম কিষাণৰ টকা লাভ কৰিব। প্ৰথমতে লগ ইন কৰক pmkisan.gov.in। ইয়াৰ পাছতে হোম পেজৰ সোঁফালে থকা KYC অপশ্যনত ক্লিক কৰক। ইয়াৰ পাছতে আধাৰ নম্বৰ আৰু কেপচা কোড অন্তৰ্ভুক্ত কৰক। আধাৰ কাৰ্ডত থকা মোবাইল নম্বৰ অন্তৰ্ভুক্ত কৰক। গেট OTP অপশ্যনত আপুনি ক্লিক কৰি OTP অন্তৰ্ভুক্ত কৰক। কাৰ কাৰ একাউণ্টত সোমাব এই ধনৰাশি। KYC জমা দিয়া নাই যদি শীঘ্ৰে আপুনি জমা দিয়ক, অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। বছৰি চৰকাৰে কৃষকক প্ৰদান কৰে 6,000 টকা আৰু এই মাহত পলম হৈছে বাবে অতি শীঘ্ৰে আপোনাৰ একাউণ্টত সোমাব 20 নম্বৰ কিস্তিৰ ধনৰাশি। এই মাহতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব পাৰে পিএম কিষাণৰ টকা। যদি এই মাহত আপোনাৰ একাউণ্টত টকাটো নাপায় তেনে ক্ষেত্ৰত অহা মাহত আপুনি দুটা কিস্তি একেলগতে 4,000 টকা লাভ কৰিব। পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ সকলোৱে ৱেইট কৰি আছে কেতিয়া প্ৰদান কৰা হ'ব পিএম কিষাণৰ ধনৰাশি। বন্ধু বান্ধৱীসকল, অৱশেষত কৃষকসকলৰ বাবে আহি গৈছে ভাল খবৰ। আপুনি যদি এই মাহত টকাটো নাপায় তেনে ক্ষেত্ৰত আপুনি অহা মাহৰ টকাটো লাভ কৰিব 4,000কে। প্ৰধানমন্ত্ৰী মোদীয়ে এতিয়ালৈকে পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কোনো ধৰণৰ আপডেট প্ৰকাশ কৰা নাই। যেতিয়া আপডেটটো প্ৰকাশ কৰিব নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।